এবাৰ গম পাব এবাৰ আকৌ নেক্সট কৰোনা আহি আছে তোমালোক আগবাঢ়ি তোমালোকৰ নিচিনাক ধৰিব আমাক নোৱাৰে এই বুঢ়া বয়সৰ মানুহবোৰক বেছি ধৰিছে কি কৈছ এনেকে আপোনালোকৰ সমান বয়সৰ মানুহবোৰক কৈছ আপোনাৰ বেমাৰ লগত কেলা ডেকা বুঢ়া আছে নেকি কি কৈছা খবৰ এই মেডিকেল বোৰ্ড আপোনাৰ সমান বয়সৰ মানুহকে দেখুৱাই আছে হয় নেকি বাপেৰে কেলা নমস্কাৰ আছো বৰ্তমান এইপিনে আমাৰ সকলোৱে চিনাকি পিতাই ঘৰ অৰ্থাৎ আমাৰ গোবিন্দ ককা ঘৰ আৰু থামনেলখন চাই হয়তো গম পাইছে আজি দেখুৱাবলৈ আহিছো গোবিন্দ ককা নতুন ঘৰখন যেহেতু যোৱাটো ভিডিঅ'ত হয়তো দেখিছিলে গোবিন্দ ককা বেলেগ এখন ঘৰ এৰি পেলাই তেওঁ বেলেগ এখন ঘৰলৈ আহিছিলে আৰু আজি আমি বিচাৰি সেইখন ঘৰ পাই গ'লোহি এইপিনে আছে আমাৰ গোবিন্দ ককা গৰম উঠিছেনে এনে হেৰি একদম গৰম চাগে পুৰা মাৰি আছে ন ভগাই আছে গৰমে উঠিছে নে ভগাইছে নে কি ক'ব গৰম মানে এনে এখন হেৰি এনেই মুঠৰ খেৰ নাই তাতে আকৌ গৰম গালি সূৰ্য তাপ গালি নাপায় নেকি এইখনত মই একো নাই বুলি ক'লো যে নাপাৰো ককা আজি গালি পোৱা নাই হয় ভিডিঅ' কেনেকে বনাই দৰ্শকে ভাল পাব লাগিব হাঁহিবও লাগিব কান্দিব লাগিব হয় এতিয়া এয়া আছে যিহেতু ককাৰ নতুন ঘৰখন আহকচোন অলপ দেখুৱাই দিয়ক ঘৰখন আৰু এইপিনে এখন ককা ঘৰখন দেখিছে এয়া আছে ককা নতুন ঘৰখন পুৰা এতিয়া পাকঘৰ সেইপিনে খোৱা ৰুম আছে আৰু এইটো এটা ককাই মানে বহিব পৰা পুৰা একদম নতুন বেৰ লগাই দিছে কিমান দিন হ'ল এখন বেৰ আছে বনোৱা কিমান দিন হ'ল বেৰ বনোৱা আপুনি বনাইছে নে হাজিৰা লগাইছে আপুনি কেলে এনে ধৰক কৈ থাকে বোলে হেৰি চব জানে এই বেৰখন আপুনিতো আগৰ দিনৰ মানুহ কেলে বেৰখন বনাব নাজানে জানিলেও এতিয়া মই ধৰা এতিয়া গৰম যিডাল জানিলেও মই এতিয়া এইবিলাক কাম কৰাটো নাই আপোনাৰ কিমান বয়স হ'ল কিমান বয়স হ'ল তোমাক সদায় কৰি থাকিব লাগে পাহৰি থাকো সদায় কিয় পাহৰি থাকিবা সদায় কৰি থাকিব লাগিব নেকি বয়সটোৰ কথা সেইকাৰণে সপোন মই খাওঁ 3 কৰি 8 এতিয়া পিছে কেনেকে মনত আছে 3 কৰি 8 হয় নহয় এতিয়া কেনেকে মনত পৰে আৰু এইপিনে গোবিন্দ ককা আজি এটা নতুন ৰূপত আছে এখন লুঙি পিন্ধি আছে এইখন লুঙি নহয় কি এইখন লুঙি নহয় লুঙি মিয়াই পিন্ধে এখন গামোচা এখন চুৰিয়া এখন কোন মাইকী মানুহৰ চাদৰ পিন্ধি আছে মাইকী মানুহৰ চাদৰ পিন্ধেই মতা মানুহ আপুনি এখনে পিন্ধি থাকিব লাগে এখনে পিন্ধি গামোচা পিন্ধি থাকিলে কি হ'ব ইয়াৰ পৰা ইয়ালৈ গামোচা পিন্ধি থাকিলে এখন কি বিদংখনা নহ'বনে কি এখন লুঙি পিন্ধি আছে লুঙিয়েই পিন্ধিব লাগিব ইমান যে গৰম পৰিছে আপুনি কি ক'ব ধৰি দিয়া ক'ব লাগিব মোক আৰু যিহেতু ইমান গৰম পৰিছে আপুনি গৰমৰ বিষয়ে কি ক'ব এতিয়া শুনা বেছিকে হুলস্থুল নকৰিবা মানুহে বদনাম কৰি আছে অলপ ধীৰে কথা ক'বা আৰামত শুনা গৰম কিয় হৈছে গৰমটো ইমান কিয় হৈছে জানানে কওঁ শুনা পঢ়িলা মই মোৰ অসমখনক আৰাধনা কৰি ল'ম তাৰপিছত গৰমৰ কাহিনী মই কৈ থাকিম জয় আই অসম বন্দে মাতৰম জয় আই অসম বন্দে মাতৰম জয় মাতা মহাভাৰত নমস্কাৰ আজি এজন যুৱক আহিছে হাজনৰ পৰা এজন যুৱক আহিছে তেওঁৰ নাম সপোন শৰ্মা আৰু বহুত তেওঁ ভিডিঅ' বনাই নিছে আমাৰ ওচৰত গোলাগুৰিত আছোঁ তাতো ভিডিঅ' বনাইছে এতিয়া মোৰ ঘাই ঘৰ বৰঘুলি খোলেঙিত আছোঁ তেওঁ আহিছে বহুত কষ্ট কৰি আৰু লগত আহিছে আমাৰ আইগৰাকী কাজু লগত লৈ আহিছে স্কুটি লৈ গোবিন্দক বিচাৰি আহিছে শুনা গৰম কিয় পৰিছে গৰমৰ অৰ্থটো কি পৃথিৱীত গছ গছনি নাই গোটেই পৃথিৱীখন শূন্য জনশূন্য মেইন গছবিলাক যিবিলাক গছ আমাৰ পিতা মাতা ৰাস্তাৰ কাণে গাঁৱে চুবুৰীয়ে নগৰে যিবিলাক গছ এই গছবিলাক কাটি চব শেষ কৰি পেলালে এটা সময়ত গহপুৰখনত কিমান গছ আছিলে এতিয়া গহপুৰখন ধুনীয়া কৰিবলৈ গৈ গছ ধুনীয়া নহয় ঘূণীয়া হৈছে সূৰ্যৰ তাপ আক্ৰমণ কৰিবলৈ গছ নাইকিয়া হৈ গ'ল এতিয়া ৰাস্তাত গৈ থাকিলে খুব গৰম উঠিছে এইখিনি গছজোপা তলতে অকণমান ৰওঁ বুলি ক'বলৈ এজোপা গছ নাই দেশ কৰিছে ধুনীয়া হৈছে ঘূণীয়া গতিকে দেশত এজোপা গছ নাই সূৰ্যৰ তাপটো অহৰ্নিশে পৃথিৱীক আকৰ্ষণ কৰিছে
আচ্ছা তাৰপিছত গছ কিয় বায়ুৰ শুনা বায়ুৰ বৰুণৰ গছৰ লগত সম্বন্ধ আছে বতাহ হাৱা এইবিলাক যে আক্ৰমণ কৰিব গছে আক্ৰমণ কৰিব গতিকে এই মণ্ডল পৃথিৱী আৰু আকাশ সম্বন্ধ আছে দুই সম্বন্ধ আছে গতিকে যেতিয়া গছ গছনিবোৰ কাটি শেষ কৰি পেলালে সেইকাৰণে এতিয়া পৃথিৱীত গছ নাই সূৰ্যৰ আক্ৰমণ বহুত বেছি হৈ গৈছে চিধাই ৰ'দ ওলাই চিধাই ৰ'দৰ তাপ বেছি হৈছে এয়াই নহয় জীৱক সপোন শৰ্মা এয়াই নহয় এই গৰমে জীৱ যিমান আছে এই গৰমে সিজাই সকলোকে এদিন বিদায় কৰি লৈ যাব আৰু গৰমৰ লগত এইবাৰ কৰোণা আহিছে অলপ ভালকে থাকিব গম পায় নাই কৰোণা ফৰোণা তোমালোকে গম পাইছা তাই আকৌ কৰোণা আহিছে এতিয়া বাদ দিয়া কৰোণা 3 মাহৰ চাউল আপুনি ৰবা কৰোণা আকৌ আহিছে ভালডাল কৰোণা আহিছে বেয়া কথা বোলে ৰবা 3 মাহৰ চাউল কিয় দিছে চাউল দিছে বুজি নাপালে কথা নকবা কওকচোন আপুনি বুজি পোৱাটো গৰম যে হ'ব লাহে লাহে বহুত কৰিছে চাউণ্ডটো ডাঙৰকে লাগে তাত সেইকাৰণে ডাঙৰ 3 মাহৰ চাউল কিয় দিছে শুনা একাকি কৰ্মে এতিয়া ঢৌটো উঠাই দিছে এটা বোম পাকিস্তানৰ যুদ্ধ ই বোম চব মিছা আৰু এতিয়া কৰোণা আহিছে বুলি কৈছে ই বোম চব মিছা মই নামানো এবাৰ কৰোণা আহিল সংসাৰৰ মানুহে ফাটাকানি সোপা মুখত পিন্ধিলে কৰোণা মুখেদিহে সোমায় কাণেদি নোসোমায় বুকৰ ফোপেদি নোসোমায় নোমেদি নোসোমায় কৰোণা মুখেদিহে কৰোণা সোমায় হয়নে এই অসমখনৰ মানুহবিলাকক পহিলাই পৰীক্ষা কৰিলে দেই পহিলাই পৰীক্ষা কৰিলে এবাৰ কৰোণা আহিল কৰোণাক মই ধৰি কি কৰিলো কৰোণাক ধৰি আপুনি কি কৰিলে 3 মাহ দিন ঠাই পাতি খুৱাই প্ৰেম কৰিলো কৰোণাৰ লগত আপুনি প্ৰেম কৰিলে সঁচাকে তাৰপৰা কৰোণাক কেলা পঠাই দিলো এবাৰ গম পাব এবাৰ আকৌ নেক্সট কৰোণা আহি আছে তোমালোক তত লোৱা কেলা আগবাঢ়ি তোমালোকৰ নিচিনাক ধৰিব আমাক নোৱাৰে এই বুঢ়া বয়সৰ মানুহবোৰক বেছি ধৰিছে কি কৈছ এনেকে আপোনালোকৰ সমান বয়সৰ মানুহবোৰক কৈছ আপোনালোকৰ সমান বয়সৰ কৈছ শব্দ উচ্চাৰণ ভালকে কৰিবি কি কৈছে আপোনালোকৰ সমান বয়সৰ মানুহৰ মানে আপোনাৰ সমান বয়সৰ মানে আপোনাৰ বেমাৰ লগত কেলা ডেকা বুঢ়া আছে নেকি কি কথা ক'ব লাগে মেডিকেল বোৰ্ড আপোনাৰ সমান বয়সৰ মানুহকে দেখুৱাই আছে হয় নেকি বাপেৰে কেলা এই মোৰ বেয়াকে ওলাব দেই মুখত কথাটো কৈছো চব এই কথাটো বয়সস্থ মানুহ সেইকাৰণে মাথা ৰাখি কথা ক'ব লাগে ওলাই গৈছে পটককে বয়সস্থ বুলি ক'ব লাগে এই বয়সস্থ কেলা মেডিকেলত বয়সস্থ মানুহ সোপা পৰি আছে নেকি এই বুটবক আৰু মানুহ নাই মেডিকেলত বলচোন গহপুৰ মেডিকেলৰ মানুহ গহপুৰত কৰোণা পোৱাহি নাই সেইটো কাৰণে মই কৰোণাৰ কথাই কৈছো কৰোণা আহিছে তোমালোক তত লোৱা কেলা কৰোণা আহিছে তোমালোকে তত লোৱা আকৌ এবাৰ বেজি দিলে বেজি ল'বা নাই বোলে তোমালোকে আগবাঢ়ি ল'বা কেলা বাৰৰ ফলৰ বেজিব ল'লে কি কৰিলে মানুহবোৰ চব ধুনীয়া কৰিলে চব কমজুৰি কৰি পেলালে মানুহ ফোপোলা কৰি পেলালে এই বেজি চালনা বেজি আকৌ বেজি কথা কেলে উলিয়াইছো কৰোণা হৈছে বোলে আকৌ বেজি দিব লাগিব নহ'লে চাউল নাপাব এইবাৰ বাপেহঁতক মাতি আনিবা কেলা প্ৰশ্নবোৰ কি কৰি আছে প্ৰশ্নবোৰ কি কৰি আছে একো নহয় প্ৰশ্নবোৰ কি কৰি আছে একো নহয় মই তেনেকে ভিডিঅ' বনাও নাই এনে তোমাক মই বাৰম্বাৰ কৈ আছো সপোন মোক সিদিনাখনো এটাই সুধিছে বৰিগাঁৱত এই যে হাৰাধনৰ ল'ৰাটো সৰু ল'ৰাটো বুলি কৈছে সি যে ভিডিঅ' কৰিবলৈ আহে আপোনাৰ গৈ একেবাৰে গোটেই সভাৰে ভিডিঅ' আপোনাৰ সিয়ে কৰি আছে বাৰম্বাৰ বহুতে কৈছে সপোন তুমি জানা আৰু এইপিনে আহিলো আমাৰ সকলোৱে চিনাকি গোবিন্দ ককা নতুন ঘৰখন দেখুৱাম বুলি আৰু দেখুৱাই দিলো আৰু ককাক এদিন নিবলৈ আকৌ আহিব লাগিব আমাৰ তালৈ বহুত ধুনীয়া ধুনীয়া জেগা আছে আমাৰ তাত কলাক্ষেত্ৰ আছে কলাক্ষেত্ৰ মই ফুৰাব লাগিব বাকী যাব নহয় আকৌ নিবলৈ আহিলে যি কি নহওক ৰেডি আছে মই আপোনাৰ এতিয়া 22 তাৰিখৰ পৰা অম্বুবাচী লাগিব নহয় মই অম্বুবাচীলৈ যাম খোজকাঢ়ি পেলাই গুৱাহাটী যাম তাৰ পৰা মই উভতি আহি আপোনাক হেৰি কৰিম খোজকাঢ়ি যাব কি কথা ক'বলৈ সঁচাই আপুনি চাব অকলে নে লগত ভাইটি এটা যাব সি মই খোজকাঢ়ি গুৱাহাটীত যাবা খোজকাঢ়ি অসম্ভৱ সম্ভৱ কৰি তুলিম মই পাৰিম ৰাস্তাত গৈ নপৰিলে হ'ব হাত ভৰি ফুলি নহয় পাৰিম বুলি নহয় যিমানখিনি পাৰো আৰু যিমানখিনিলৈকে যাব পাৰো ন সিমানখিনি গৈ চাম গুৱাহাটীলৈ পদযাত্ৰা কৰিবা হয় ৰাতি থাকিবা ক'ত টেণ্ট লৈ যাম টেণ্ট লৈ যাম হেৰি ৰাতি থকা
তম্বু এনে তৰি পেলাই জানিছো তুমি গুৱাহাটীৰ পদযাত্ৰা কৰিবা তুমি থানাৰ পাৰ্মিশ্যন ল'ব লাগিব আমাৰ অসমত গ'লে নালাগে বুলি কৈছে হয় নেকি অসমৰ ভিতৰত যদি যাওঁ তেতিয়া থানা পাৰ্মিশ্যন নালাগে যদি গুৱাহাটী পাৰ হৈ অসম পাৰ হৈ যাওঁ তেতিয়া পাৰ্মিশ্যন লাগিব থানা আৰু যি কি নহওক আহিলোঁ গোবিন্দ ককাৰ নতুন ঘৰখন দেখুৱাবৰ বাবে আৰু কথাটো হ'ল যে অম্বুবাচী মই খোজকাঢ়ি যাম কেতিয়া যাম কি যাম বেলেগ ভিডিঅ'ত গম পাব আৰু ভিডিঅ'টো ইমানে আছিল যদি ক'ৰবাত দেখাত ভুল হৈছে কমেণ্ট কৰি জনাব লগ পাম নতুন ভিডিঅ' এটা সৈতে আজিলৈ দিছোঁ বাই বাই